ইৰাণৰ ওচৰত নতজানু হ'ব নেকি আমেৰিকা? ট্ৰাম্পৰ অহংকাৰ দৰ্পচূৰ্ণ হ'ব নেকি? ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকিয়নি দিছে আমেৰিকাক যে যদি আমেৰিকাই পুনৰ ইৰাণ আক্ৰমণ কৰে তেন্তে ইয়াৰ প্ৰত্যুত্তৰ আচৰিত ধৰণে লাভ কৰিব। যদি ৱাশ্বিংটনে পুনৰাই যুদ্ধ আৰম্ভ কৰে তেন্তে ইৰাণে অত্যাধিক মাত্ৰাত আমেৰিকাৰ বিমান ধ্বংসৰ বাবে প্ৰস্তুত হৈ আছে। তেওঁ লগতে দাবী কৰি এক্সত লিখিছে, আমাৰ সেনাই হয়তো প্ৰথম বুলি প্ৰমাণিত হৈছে যি আমেৰিকাৰ F-35 বিমান ভূপতিত কৰিবলৈ সক্ষম হৈছে। তেওঁ আৰু লিখিছে, আমেৰিকান কংগ্ৰেছে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোকৰ ডজনৰ ওপৰত বিমান ধ্বংস হৈছে। আমেৰিকাৰ চিনেটত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ডাঙৰ প্ৰস্তাৱ। 50টা ভোটৰ ভিতৰত 47টা ভোট লাভ কৰা এই প্ৰস্তাৱ হৈছে যুদ্ধ ক্ষমতাৰ সংকল্প। আমেৰিকান কংগ্ৰেছৰ অনুমতি অবিহনে ইৰাণৰ বিৰুদ্ধে সৈন্য সামন্ত লৈ যুদ্ধৰ কুচকাৱাজ আগবঢ়াব নোৱাৰিব ডনাল্ড ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতিৰ সেনা পৰিচালনা কৰাৰ ক্ষমতা আছে যদিও ইৰাণৰ লগত দীঘলীয়া যুদ্ধ কৰিবলৈ হ'লে আমেৰিকান কংগ্ৰেছৰ অনুমতি বাধ্যতামূলক বুলি এতিয়া মানি লোৱা হৈছে। কিয় এই সিদ্ধান্ত ল'লে জানেনে? কিয়নো ট্ৰাম্পে নিজৰ ময়মতালিৰে সেনাবল ব্যৱহাৰ কৰি ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আমেৰিকাৰো সেনাৰ লগতে বহু যুদ্ধ বিমানো ধ্বংসস্তূপত পৰিণত হৈছিল। অৰ্থাৎ নিজে লোৱা সিদ্ধান্তই ভালকৈ মুখ ঠেকেচা খুৱাইছিল ডনাল্ড ট্ৰাম্পক। অৱশ্যে প্ৰস্তাৱটো গৃহীত হৈছে যদিও এতিয়ালৈকে আইনত পৰিণত হোৱা নাই তথা আইনত পৰিণত হ'বলৈ অত্যাধিক ভোটৰ প্ৰয়োজন হ'ব। তেন্তে ভাবকচোন, আমেৰিকাতে ট্ৰাম্প কিমান বিৰোধৰ সন্মুখীন হ'বলগীয়া হৈছে। আমেৰিকাৰ বিৰোধী দলসমূহে অহৰহ ট্ৰাম্পৰ ভূমিকাৰ ওপৰত প্ৰশ্ন